সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে নাজিৰা পৌৰসভাৰ কৰ্মচাৰীসকলেও আজিৰে পৰা দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। পৌৰসভাৰ সমূহত কৰ্মৰত অভিযন্তা আৰু কাননিকসকলক চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে চৰকাৰে নতুনকৈ নিযুক্তি দিব বিচৰা কাৰ্য প্ৰত্যাহাৰ কৰা, সমূহ মাষ্টাৰ ৰোল আৰু হৰিজন কৰ্মীসকলক চাকৰি নিয়মীয়া কৰা আদি দাবীকে ধৰি পৌৰ কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া 5 দফীয়া দাবী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষই অলপো গুৰুত্ব আৰোপ নকৰাৰ প্ৰতিবাদত পৌৰ কৰ্মচাৰী এই দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আপোনালোক সকলো সাংবাদিক বন্ধুক আমি আমাৰ শাৰদীয় দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সদৌ অসম আৰু নাজিৰাবাসী ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু প্ৰকৃতাৰ্থত আমি শুভেচ্ছাই জ্ঞাপন কৰিছোঁ, কিন্তু দুৰ্গা উৎসৱ পাতিব পৰাকৈ আমি পৌৰ কৰ্মচাৰীসকল নাই। সেই কাৰণে আমি এই 4 আৰু 5 তাৰিখে আমি আমাৰ প্ৰতিবাদী কাৰ্যপন্থা হাতত লৈছোঁ সদৌ অসম জুৰি। সেই অনুপাতে নাজিৰা পৌৰসভাতো আমি কাৰ্যসূচীটো হাতত লৈছোঁ। গতিকে আমাৰ মূল দাবী হ'ল যে আমাক চৰকাৰীকৰণ কৰিব লাগে। 2021 চনৰ যি আমাৰ চৰকাৰী গেজেট নটিফিকেশ্যন ওলালে, এই গেজেট নটিফিকেশ্যন মতে আমাক চৰকাৰীকৰণ কৰিব লাগে। ইয়াত ৰেগুলাৰ কৰ্মচাৰী, মাষ্টাৰ ৰোল, হৰিজন, ফিক্স পে সকলোকে কৰিব লাগে। কিন্তু আমি এতিয়া দুৰ্ভাগ্য যে আমাৰ এই কৰ্মচাৰীসকলক আজি 3 বছৰ হ'ল গেজেট নটিফিকেশ্যন ওলাই যোৱা, কিন্তু 3 বছৰো আমাক চৰকাৰীকৰণ কৰা নাই। কৰিম কৰি আমাক আভুৱাজ গুৱাই আছে চৰকাৰে। গতিকে আমি চৰকাৰৰ ওচৰত সেইকাৰণে সবল প্ৰতিবাদ জনাইছোঁ যে আমাক চৰকাৰীকৰণ কৰিব লাগে। আৰু এই আজি এসপ্তাহৰ ভিতৰত আমি এটা ডাঙৰ অত্যাধিক দুৰ্ভাগ্যজনক কথা যে আমাৰ বিভিন্ন পৌৰসভাত আমাৰ অভিযন্তা আছে, গাণনিক আছে, থকাৰ স্বত্তেও চৰকাৰে নিজাববীয়াকৈ গাণনিক আৰু অভিযন্তা নিয়োগ কৰিছে। ই এটা সঁচাকৈ আমাৰ কাৰণে দুখৰ বিষয় যে আমাৰ পৌৰ কৰ্মচাৰীসকলৰ ভিতৰত এই গাণনিক অভিযন্তাসকলে অত বছৰে কাম কৰি আছে, থকাৰ স্বত্তেও তেখেতলোকৰ ক্ষেত্ৰত কোনো কথা চিন্তা নকৰি নতুনকৈ গাণনিক আৰু অভিযন্তা নিয়োগ কৰাত আমি সঁচাকৈ দুখিত। যদি আমি এইটো ভাবোঁ যে আমাৰ যিসকল গাণনিক আছে, আমাৰ যিসকল অভিযন্তা আছে, তেখেতলোকক প্ৰকৃতত চৰকাৰীকৰণৰ আওতাত আনি চৰকাৰীকৰণ কৰিব লাগে। গতিকে বাকী তেখেতলোকে পাছত কি কৰে আমি ক'বলৈ নাযাওঁ। আমি সেইকাৰণে কাৰ্যবাহী বিষয়াৰ ক্ষেত্ৰত আমি সদায় আদৰণি জনাইছিলোঁ। কাৰ্যবাহী বিষয়া এজন স্থায়ী লাগে আমাক, আমি লৈছোঁ, আমি মানি লৈছোঁ। কিন্তু গাণনিক আৰু অভিযন্তা যি দিছে, কিন্তু আমাৰ গাণনিক আৰু অভিযন্তাসকলক যেতিয়ালৈকে চৰকাৰীকৰণ নকৰিব আমি তেখেতলোকৰ ক্ষেত্ৰত কিন্তু অকণমান অসুবিধা পাইছোঁ। চৰকাৰে এই ক্ষেত্ৰত চৰকাৰৰ সিদ্ধান্তক আমি পুনৰবাৰ জনাওঁ যে আমাৰ এই কৰ্মচাৰীসকলক চৰকাৰীকৰণ কৰক, তাৰপিছতে তেখেতলোকে কি কৰ্মচাৰী নিয়োগ কৰে তাত আমাৰ কোনো আপত্তি নাথাকিব। কিন্তু যদি আমাক চৰকাৰীকৰণ নকৰাকৈ তেখেতলোকৰ কৰ্মচাৰী ইয়াত নিয়োগ কৰিয়ে থাকে, তেতিয়াহ'লে অনাগত দিনত আমি আমাৰ গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলনৰ কাৰ্যসূচী বৃহৎ কৰিবলৈ বাধ্য হ'ম। গতিকে আমাৰ এইটো মূল দাবী আমি চৰকাৰলৈ জনাইছোঁ। আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে আমাৰ কৰ্মচাৰীসকলক আপুনি আপোনাৰ দিনতেই চৰকাৰীকৰণ কৰিবলৈ যি মহৎ প্ৰচেষ্টা লৈছে, এই প্ৰচেষ্টাক সফল কৰক আৰু সফল কৰি আমাক চৰকাৰীকৰণ কৰাৰ প্ৰস্তুতি আদায় কৰক। বেশী কৰ্মচাৰী নহয়, আপুনি অসমত কেৱল 5771 কৰ্মচাৰী আছে, য'ত চাফাই কৰ্মী, হৰিজন কৰ্মী, মাষ্টাৰ কৰ্মী, ৰেগুলাৰ কৰ্মী সকলো আছে। গতিকে আপুনি 2টা ফেজত আপুনি আপোনালোকে কৈছে ল'ম বুলি, আমি তাতো মান্তি হৈছোঁ। 2টা ফেজতে হওক, কিন্তু আপোনালোকে সোনকালে আমাক চৰকাৰীকৰণ কৰক। আৰু সেইকাৰণে আমি নগৰ চহৰ আজি 2টা দিন সম্পূৰ্ণৰূপে বন্ধ ৰাখিছোঁ। আপোনালোকক আৰু এটা আমি জনাই দিছোঁ যে এই সময়খিনিত আমি পানী আৰু বিজুলী যোগানৰ অতি বন্ধ থাকিব। যিটো আমাৰ ষ্ট্ৰীট লাইট, এই লাইট বন্ধ থাকিব। আমি সকলো ৰাইজক আপোনালোকৰ যোগেদি জনাই দিছোঁ। আজি আৰু অহাকালিলৈ বিজুলী লাইটটো যিটো আমাৰ ষ্ট্ৰীট লাইট বন্ধ থাকিব আৰু পানী যোগানো বন্ধ থাকিব। আমি অনিচ্ছা সত্ত্বেও এই ক্ষেত্ৰত অলপ আমি কঠোৰ হ'বলৈ বাধ্য হৈছোঁ। গতিকে আমি পুনৰ জনাইছোঁ আমাৰ এই সকলো কৰ্মচাৰী মুখলৈ চাই আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে আৰু আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক এই কামটো যি হাতত লৈছে, তেখেতলোকেই কৈছে, তেখেতলোকে কেবিনেট সিদ্ধান্ত লৈছে যে তেখেতলোকে আমাক এই কামটো অতি শীঘ্ৰে কৰিব বুলি আমি আশাৰে বাট চাইছোঁ। আৰু সেইকাৰণে আমি এইটো প্ৰতিবাদ বুলি ক'লেও আমি কৈছোঁ যদিও, কাৰণ প্ৰকৃতাৰ্থত আমি তেখেতলোকৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।